পুনৰ ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হৈছে দুই ফৈদৰ মাজত, আৰু যাৰ ফলত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ভূমিকেন্দ্ৰিক সংঘাতে এইদৰে পুনৰ ধাৰণ কৰিছে ভয়াৱহ ৰূপ, ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে, আৰু এইবাৰ ঘটনাৰ স্থান হৈছে লাহৰীঘাটৰ ফলিহামাৰীত এই ঘটনা সংঘটিত হৈছে। আৰু ভূমিকেন্দ্ৰিক সংঘাত সংঘটিত হৈছে দুই ফৈদৰ মাজত, প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হৈছে, আৰু যাৰ ফলত কেইবাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু আঘাতপ্ৰাপ্ত লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। পুনৰ উল্লেখ কৰিছোঁ, লাহৰীঘাটৰ বুঢ়াগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ফলিহামাৰী পথাৰত ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হৈছে। এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজতে সৃষ্টি হৈছে এই তয়াবয়া ৰণ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ঘটনাত ইতিমধ্যে কেইবাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুই ফৈদৰ, যিহেতু দুই ফৈদৰ মাজত এই কাজিয়া লাগিছে, সংঘাত সৃষ্টি হৈছে, মাৰপিট হৈছে। গতিকে এই দুই ফৈদৰ মাজতে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আৰু আঘাতপ্ৰাপ্ত লোকসকলক ইতিমধ্যে ততাতৈয়াকৈ বুঢ়াগাঁও চিকিৎসালয়ত নিয়া হৈছে। আৰু লগতে চিকিৎসালয়ত নিয়া হৈছে যদিও উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে মৰিগাঁৱলৈ প্ৰেৰণ কৰা হৈছে আঘাতপ্ৰাপ্তক। আৰু এইদৰে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। আৰু এইবাৰ ঘটনাৰ স্থান হৈছে লাহৰীঘাটৰ ফলিহামাৰী, আৰু লাহৰীঘাটৰ ফলিহামাৰীত এইদৰে ভূমিকেন্দ্ৰিক সংঘাতে দেখা দিয়া পৰিলক্ষিত হৈছে। প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে লাহৰীঘাটৰ ফলিহামাৰীত। ইম্পৰ্টত ভাষ্য আছে, আগবঢ়াইছোঁ। আমার খেতে সিহঁতে জোৰ জবৰদস্তি কৰি মাছ পোচাকটো ভাঙিব, আমি বাধা দিবাৰ গৈছোঁ। যোৱাৰ পিছত সিহঁতে এনেকুৱা মাৰধৰ কৰিছে। ৰহিমুদ্দিনে মোক মাৰিছে, আৰু আনচাৰ আলী মাৰিছে, আৰু নুৰ হুছেইনে মাৰিছে। এনেকুৱা কাক মাৰিছে? আপোনাৰ কাক মাৰিছে? আমাৰ সৰু ভাইটিক মাৰিছে। নাম কি? সাদ্দাম হুছেইনে মাৰিছে। আমাৰ নাম ৰিয়ান। দুজনক মাৰিছে। আৰু মোৰ মা আছে, মোৰ মাকক মূৰত ফালিছে। মাৰ নাম কি? মাৰ নাম চানবানু হুছেইন, চানবানু খাতুন। কিহেৰে মাৰি কৰিছে? এই কুজেৰেদি মাৰিছে। কুচ খানা লাঠি দাও এনেকুৱা থানাত এজাহাৰ দিছে? দিছে হাজাৰ। সোনকালে 6টা অনুমান 5:30 6টা বজাত সিহঁতে আহি আমাৰ নিজৰ মাটিত মাকৈ খেতি ভাঙচুৰ কৰি আছে। দা লাখতি এইবিলাক লৈ, খালা লোহাৰ ৰড এইবিলাক লৈ, জোং এইবিলাক আদি লৈ সিহঁতে আমাৰ খেতি ভাঙচুৰ কৰি আছে। কোন সিহঁত মানে কোন? এই আমচৰ আলী, ৰহিম আলী, তাৰপাছত গহৰ আলী, একদিল হুছেইন, এইটো নাম কি, চৰৰ পৰা আহিছে কেইটামান। নাম কি? চৰৰ পৰা কেইটামান আহিছে, এইকেইটাৰ নাম আমি নাজানো। নুৰ হুছেইন, গহৰ আলী, আব্দুৰ ৰূপ, তাৰপিছত আপোনাৰ মুঠতে কিমানজন হ'ব? মুঠতে আপোনাৰ 50 জনৰ ওপৰত হ'ব। আপোনাক কাক আমি কেইটামানৰ নাম কৈছোঁ, আৰু বহুত আছে। আক্ৰমণ কৰিছে? আমাৰ মাক চানবানু খাতুন, চানবানু, আৰু ভাইটি ইহিয়ান হুছেইন, সাদ্দাম হুছেইন, আনাৰুল হক। আক্ৰমণ কৰিছে? আপোনাৰ লোহাৰ জোং, যিটো জোঙেৰে মূৰত মাৰি দিছে। মূৰত মাৰি কিনে মূৰটো একদম ইফালৰ পৰা সিফালে পোৱাই দিছে। আৰু ভৰিত মাৰিছে এটা সাদ্দাম হুছেইনক, আৰু আপোনাৰ হাতত মাৰিছে, আৰু এই কান্ধত মাৰি কান্ধৰ হাড়দি ভাঙি দিছে। বহুত মাৰিছে। আৰু এতিয়া আমি বুঢ়াগাঁও ডক্টৰৰ তাত ট্ৰিটমেণ্ট লৈছোঁ। ডক্টৰে আমাক মৰিগাঁৱলৈ ৰেফাৰ দিছে। মাটিটো আপোনালোকৰ বেদখল দিবৰ চেষ্টা কৰিছে? আমাৰ এই মাটিটো হ'ল আমাৰ নিজৰ নামত। মোৰ নাম শেখপৰীত হয়। মই মাটিখিনি কিনি লৈছোঁ। এই মাটিটোৰ ওপৰত সিহঁতে ক্লেইম কৰিছে যে মই মাটিটো জবৰদস্তি লৈছোঁ বুলি, আৰু সেইটো ক্লেইম কৰি সিহঁতে আমাৰ ওপৰত দেৱানী কেছ এটা কৰিছে। এই অহা মাহৰ 3 তাৰিখত আমাৰ সেইটো কেছৰ তাৰিখ। আমাৰ দলিলটো কেঞ্চেল কৰিবৰ কাৰণে, আৰু আমি মাটিটো বেদখল কৰি খাই আছোঁ বুলি সিহঁতে দাবী কৰি আমাৰ ওপৰত এটা দেৱানী কেছ কৰিছে, আমাৰ দলিলটো কেঞ্চেল কৰিবৰ কাৰণে। তাৰপিছত আমি সেইটো কেছ এতিয়া 1 তাৰিখ হ'ব। এতিয়ালৈকে আমি সেইটো তাৰিখ যোৱা নাই। আগন্তুক 20/3/2025 তাৰিখৰ তাৰিখ। ইয়াৰ আগতে সিহঁতে বলপূৰ্বকভাৱে আমাৰ মাটিখিনি সিহঁতে জো জা কৰি মাকৈ খেতি ভাঙি বেদখল কৰি ট্ৰেক্টৰ গাড়ীৰে হাল মাৰি
বহুত মানুহ আহি মাৰধৰ কৰি বহুত হেৰি কৰিছে। গতিকে আমি এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ মৰিগাঁও প্ৰশাসন অধীক্ষক মহোদয় SP ছাৰ আৰু আমাৰ বুঢ়াগাঁও থানাৰ PSৰ OC